हेलो एवरीवन, वेलकम टू टेस्ला टीचिंग्स। कोई शक या सवाल या मन में कोई ख्याल तो আজি আমি ফাইনেলি নেক্সট যিটো চেপ্টাৰ আছিল সেইটো আমি কৰি দিম। অলৰেডি বৈদ্যুতিক আধাৰ আৰু ক্ষেত্ৰ আমি ধুনীয়াকৈ পাৰ্ট ৱাইজ আমি কমপ্লিট কৰিছোঁ আৰু তাৰে এক্সাৰচাইজখিনিও আমি কমপ্লিট কৰিছোঁ। মেবি আমি কি কৰিম, নেক্সট এটা ডেট মই ফিক্স কৰিছোঁ। তোমালোকক নটিফিকেশ্যন আহিব, মই লাইভ আহিম ৰাতি 8-9টাৰ মানত এটা টাইম মই ফিক্স কৰিম। সেইটো টাইমত তোমালোকেও যদি খোজা লাইভ আহিব পাৰিবা। তাতে মই এক্সাম্পলছখিনি কৰাই দিম যিটো আমাৰ চেপ্টাৰ 1 আছে, আৰু প্লাছ তোমালোকৰ ডাউটছখিনি তাতে মই ক্লিয়াৰ কৰাই। ঠিক আছে, তো এইটো এটা সৰু এটা ইনফৰ্মেশ্যন তোমালোকে যিকেইজনে ৰেগুলাৰ এই ভিডিঅ'টো চোৱা তেওঁলোকৰ কাৰণে। ডেটটো আমি জনাই দিম। তোমালোকে নটিফিকেশ্যন, যিহেতু তোমালোকে টেছলা টিচিংছৰ পেজবিলাক ছাবস্ক্ৰাইব কৰিছাই অলৰেডি, ফেচবুক হওক, ইনষ্টা হওক, তো ইউটিউব হওক, তাতে নটিফিকেশ্যন পাই। তো আজি আমি কি কৰিম, ষ্টাৰ্ট কৰিম নতুন চেপ্টাৰ, যিটো হ'ল তোমাৰ স্থিতি বৈদ্যুতিক কি শক্তি আৰু ধাৰকত্ব। স্থিতি বৈদ্যুতিক শক্তি, ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল বুলি কোৱা হয় ইংলিছত, আৰু কি ধাৰকত্ব। ধাৰকত্বটো আমি চাম যে ধাৰক কি বস্তু, তাতে কেনেকৈ আধান আমি কি কৰিব পাৰোঁ, সংগ্ৰহ কৰিব পাৰোঁ, কেনেকৈ পাওঁ। আৰু আমি যিহেতু স্থিতি বৈদ্যুতিক এটা শক্তিৰ কথা কৈছোঁ, চৰি চেপ্টাৰৰ নামত অলপ চেঞ্জ আছে, মই পাহৰি গৈছোঁ। স্থিতি বৈদ্যুতিক বিভৱ, পটেঞ্চিয়েলটো বিভৱ বুলি যিহেতু কোৱা হয়, আমি শক্তি নকওঁ, স্থিতি বৈদ্যুতিক বিভৱ আৰু ধাৰক। ঠিক আছে, বহুত ইজি চেপ্টাৰ এটা, খুব এটা টান নহয়। আজি আমি ইণ্ট্ৰডাক্টৰী যিটো ভিডিঅ' আছে সেইটো আমি ষ্টাৰ্ট কৰিম, আৰু আমি ষ্টাৰ্ট কৰি দিওঁ। তো আমি ষ্টাৰ্ট কৰাৰ টাইমত আমি এটা বস্তু চাওঁ, যিহেতু বৰ্ডখন গ্ৰীণ কালাৰ হৈ আছে, তো আজি গ্ৰীণ কালাৰতে গ্ৰীণ বৰ্ডে ইউজ কৰিম। ঠিক আছে, তো আমাৰ চেপ্টাৰৰ নামটো কি আছে, স্থিতি বৈদ্যুতিক বিভৱ। স্থিতি বৈদ্যুতিক বিভৱ আৰু ধাৰকত্ব। এজ ইউজুৱেল মই যিটো ডাইলগ তোমালোকক ক্লিক কৰিব, হেণ্ডৰাইটিং তোমালোকে ইগন'ৰ কৰিব, হেণ্ডৰাইটিং তোমালোকে ইগন'ৰ কৰিব। ঠিক আছে, তো এতিয়া এই চেপ্টাৰৰ মূল যিটো কথা, মূল কথা কি, যে মূল কথা এইটোৱে, এই চেপ্টাৰটো যেতিয়া আমি পঢ়িম, আমি কেইটামান বস্তু বেচিক্স আমি জানিব লাগিব। যেনেকুৱা তোমাৰ কাৰ্য কি, যেতিয়া আমি ৱৰ্ক ডান বুলি কওঁ, কাৰ্য, সেই কাৰ্যটো কি, বা কাৰ্য যেতিয়া আমি কৰোঁ, সেই কাৰ্যৰ ক্ষেত্ৰত আমি কেনেধৰণৰ বল প্ৰয়োগ, যে সদায় ছেইম বল প্ৰয়োগ কৰি আছোঁ, ধ্ৰুৱক এটা বল প্ৰয়োগ কৰি আছোঁ, নে এনেকুৱা এটা বল প্ৰয়োগ কৰি আছোঁ যে পৰিৱৰ্তন হৈ আছে। আৰু যেতিয়া পৰিৱৰ্তনশীল বল প্ৰয়োগ কৰিম তেতিয়া মই কাৰ্য কেনেকৈ ওলাম, আৰু যেতিয়া সদায় এটা কি ছেইম, সদায় একে থকা যিটো বল সেইটো প্ৰয়োগ কৰিম, তেতিয়া আমাৰ কাৰ্য কেনেকুৱা চোৱা। তো আমি কাৰ্য সম্পাদন কেনেকুৱা বলৰ কাৰণে ওলাম, যে এটা ধ্ৰুৱক বল, মানে তোমাৰ যেতিয়া সদায় ছেইম বল, যে কাৰ্য সম্পাদন, এতিয়া কাৰ্য সম্পাদন কেনেকৈ, ধৰা তুমি এটা এনেকুৱা এটা ব্লক আছে, এই ব্লকটোত কি কৰিছা, ধুনীয়াকৈ এনেকৈ পূৰা ফ'ৰ্চ দি আছে, বুজি কৰিছা, ব্লকটোক ফ'ৰ্চ দি আছা, এনেকৈ চশমা কৰি দিছা, ধুনীয়া চশমা পিন্ধি তুমি কি কৰি আছা, ইয়াক মল দি আছা। বলটো কোনটো চাইডে দি আছা, এইটো চাইডে দি আছা। আৰু যেতিয়া বল দি আছা, তো এইটো কোনটো চাইডে মুভ কৰিব, কিন্তু এইটো চাইডে মুভ কৰি এটা টাইমত কি হ'ব, ইয়াতে ক'ৰবাত দাঁড়ি যাব, আহিবনে নাই, ইয়াৰে পৰা এইখিনি কি হ'ল, ইয়াৰ হৰণ হ'ল নে নাই, যে তুমি বল দিছা, বলৰ ফলত কি হৈছে, ইয়াৰে পৰা এইখিনি ঠাইত গুচি আছে।
তো ইয়াৰ যদি আমি কাৰ্য সম্পাদন ওলাও, যদি কোনোবাই তোমাক কয় যে ইয়াৰ কাৰ্য সম্পাদন কিমান হৈছে, কাৰ্য সম্পাদন তুমি কি ওলাবা? W is equal to F vector dot S vector, আৰু আমি ইয়াতে কি লিখো? F S cos theta, আৰু এই থিটাটো কি? আমাৰ যিটো বল আৰু যিটো ক্ষৰণ আছে ইয়াৰ মাজৰ কোণ। ঠিক আছে, তো যেহেতু ইয়াৰে মাজৰ কোণ কিমান আছে? 0 ডিগ্ৰী, তো সেই হিচাপে আমাৰ ইয়াতে কি আহিব? একটা সাইজ হ'ব। তো এইটো তোমালোকে লিখিব পাৰা। তো এইটোৱে বৰ কি? কাৰ্য সম্পাদন W বাইছ। এতিয়া মোৰ প্ৰশ্ন হ'ল, এই কাৰ্য যেহেতু থিটাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছে, থিটাৰ ওপৰত খুব ডিপেণ্ডেণ্ট কৰি আছে, তাৰ কাৰণে কি এই কাৰ্য যিটো সম্পাদন হৈছে, এই কাৰ্য সম্পাদন কি হ'ব পাৰে? ধনাত্মকো হ'ব পাৰিব, ঋণাত্মকো হ'ব পাৰিব, আৰু কি হ'ব পাৰিব? জিৰ' হ'ব পাৰিব। এতিয়া ছাৰ কাৰ্য নেগেটিভ কেনেকৈ হ'ব? নেগেটিভ কেনেকৈ হ'ব মানে কি? যেতিয়া মোৰ থিটা কিমান আহিব? 180 ডিগ্ৰী, তেতিয়া মোৰ উপায়কাল কিমান আহি যাব? ধুনীয়াকৈ F S cos 180 ডিগ্ৰী, আৰু আমি জানো যে cos 180 ডিগ্ৰী কিমান? -1। তেতিয়াহ'লে তোমাৰ ইয়াতে কি আহি যাব? মাইনাছ এফ এছ আহিব নে নাই? কাটি দিয়ে ইপতি দিবা, তো কিমান আহিব? মাইনাছ এফ এছ। তাৰ মানে কি কাৰ্য ইয়াতে নেগেটিভ হ'ব পাৰিছে। কেতিয়া? যেতিয়া থিটা ইজ গ্ৰেটাৰ দেন 90, মানে কি নহয় 90, যে 90ৰ above যেতিয়া থিটা থাকিব, তেতিয়া তোমাৰ কি হ'ব? কাৰ্য নেগেটিভ হ'ব। পজিটিভ কেতিয়া হ'ব? যেতিয়া থিটা মোৰ কি? যেতিয়া থিটা মোৰ 0 ডিগ্ৰী। 0 ডিগ্ৰী হ'লে কি হ'ব? cos 0 কিমান? মই ইয়াতে লিখি দি আছোঁ, নিৰাময় কৰি ইয়াতে F S cos 0 ডিগ্ৰী। cos 0 ডিগ্ৰী মানে 1, তাৰ মানে F S আহিব নে নাই? আৰু এইটো আহিলে মানে কি? এইটো ধনাত্মক, এই যে ধনাত্মক আহে। আৰু ধনাত্মক কেতিয়া হ'ল? যেতিয়া তোমাৰ থিটা ইজ লেছ দেন 90 ডিগ্ৰী, 90কে যেতিয়া কম হ'ব, তেতিয়া তোমাৰ কি হ'ব? ধনাত্মক। কাৰ্য সম্পাদন 0 কেতিয়া হ'ব? যেতিয়া তোমাৰ কি? cos 90 ডিগ্ৰী হ'ব। cos 90 কিমান? 0 হয়নে না? তাৰ মানে মোৰ থিটা কি হ'ব লাগিব? থিটা শুড বি 90 ডিগ্ৰী, তেতিয়া তোমাৰ কাৰ্য 0 হ'ব। এতিয়া চোৱা এক্সাম্পল চোৱা, মই এই স্প্ৰাইটৰ বটল, যিটো আমাৰ কেমেৰাৰ পিছত আছে, আমাৰ টেকনিকেলৰ মানুহজন, তেওঁ বহি বহি খাই আছে, মোক দেখাই দেখক। তো মই কি কৰিলোঁ, এই স্প্ৰাইটৰ বটলটো যাৰে পৰা মই ওপৰলৈ লৈ গ'লোঁ, ওৰ পৰা তলৰ পৰা মই ওপৰলৈ লৈ গ'লোঁ। তো যেতিয়া মই লৈ গ'লোঁ, তেতিয়া এটা বস্তু চাবা যে মাধ্যাকৰ্ষণিক বলে ইয়াৰ কল্পিনে কি কৰি আছে? আকৰ্ষণ কৰি আছে। মাধ্যাকৰ্ষণিক বল, কিন্তু বটলটো কোনপিনে গৈ আছে? ওপৰ পিনে। ইহঁতৰ মাজত থিটা কিমান হৈ গ'ল? 180। তো এই ক্ষেত্ৰত মাধ্যাকৰ্ষণিক বলে কৰা যিটো কাৰ্য, সেইটো কি হ'ব? নেগেটিভ। কিন্তু মই যে ইয়াৰ ওপৰত যিটো কাৰ্য কৰি আছোঁ, কাৰণ মইতো বল ওপৰ পিনেই লগাইছোঁ আৰু ওপৰ পিনে আহিছে, তো মই কৰা কাৰ্যটো কি হ'ব? কিন্তু মাধ্যাকৰ্ষণিক বলে কৰা কাৰ্য কি হ'ব? নেগেটিভ। তাৰ পিছত যে আমি নেগেটিভ ধনাত্মক কেতিয়া হ'ব? যে cos কিমান হ'ব লাগিব? যে cos থিটা যদি তোমাৰ কি হৈ যায়? 0 হৈ যায়। তাৰমানে তুমি কি কৰিছা? কোনো এটা বস্তু এনেকুৱাকৈ ধাক্কা দিছা, মানে ইয়াক পুছ কৰিছা, আৰু বস্তুটোও তেনেকুৱাকৈ মুভ কৰিছা। তো এই দুটাৰ মাজৰ এংগেল কিমান হৈ গ'ল? কাৰণ তুমি এই যিটো চিনাৰিঅ' মই কৈছোঁ, তুমি বস্তুটো পুছ কৰিছা এইটো চাইডে, বল দিছা এইটো চাইডে, আৰু ডিছপ্লেচমেণ্ট যিটো সৰণ হৈছে, সৰণটো কোন চাইডে হৈছে? এইদিকে। তো দুটা ভেক্টৰৰ মাজৰ কোণ কিমান হৈ গ'ল? 0 ডিগ্ৰী। এই ক্ষেত্ৰত তোমাৰ যিটো কাৰ্যটো কি হৈ যাব? ঠিক আছে। 0 কেতিয়া হ'ব? 0 দুটা কেছ আমি ইয়াতে চাব পাৰোঁ। এটা হ'ল যে তোমাৰ এই যিটো কোল্ড ড্ৰিংকৰ বটল আছে, মই যদি এনেকুৱাকৈ লৈ গৈ থাকোঁ, এনেকুৱাকৈ মই কি কৰি আছোঁ? লৈ গৈ থাকি আছোঁ, মাধ্যাকৰ্ষণিক বলে ইয়াক ক'ত টানি আছে? তল পিনে। কিন্তু এইটো গৈ কোন পিনে আছে? এই পিনে।
এংগেল কিমান হ'ল 90 ডিগ্ৰী তাৰ মানে ইয়াৰ ওপৰত কৰা মাধ্যাকৰ্ষণিক বলৰ কাৰ্য কি হৈ যাব জিৰ' কিন্তু মইতো এইভাগে খেলি আছোঁ মোৰতো পজিটিভ বেলেগ কথা কিন্তু মাধ্যাকৰ্ষণিক বলৰ কাৰ্য কিমান হৈ যাব ইয়াতে জিৰ' হৈ যাব আই হোপ তোমালোকে যেটো এটা কনষ্টেণ্ট বল মানে ইয়াতে বলটো কি চেঞ্জ হোৱা নাই আমি যে বল প্ৰয়োগ কৰিছোঁ এইটো অপৰিৱৰ্তনশীল এটা বল এনেকুৱা অপৰিৱৰ্তনশীল বল এটা পৰিৱৰ্তন নহয় বল কনষ্টেণ্ট এনেকুৱা যেতিয়া বলৰ দ্বাৰা আমি কাৰ্য কৰোঁ আমাৰ ইজি ফৰ্মুলা হয় ডব্লিউ ইজ ইকুৱেল টু এফ এছ আমি এংগেল চাই আমি গোটেইখিনি ওলাই দিব পাৰিম কাৰ্য অংক কি হ'ব যেতিয়া আমি কম যে তুমি এটা পৰিৱৰ্তনশীল বলৰ ক্ষেত্ৰত তুমি কাৰ্য হয় এতিয়া কুৱেশ্যন আহিল ইয়াতে ছাৰ পৰিৱৰ্তনশীল বল কোনটো আমিতো এইবিলাক শিকা নাই ছাৰ আপুনি ক'ৰ পৰা এইবিলাক কৈ আছে চ' এইটো এটা আধাৰ আছে এইটো এটা আধাৰ আছে কিউ সিহঁতৰ মাজৰ যিটো দূৰত্ব সেইটো ধৰা 8 চৌব্বিছ মনত কওক সিহঁতৰ মাজৰ বল আমি কেনেকৈ ওলাইছিলোঁ F proportional to Q1 Q2 আৰু দি ওলাইছিলোঁ F proportional to 1/r দুটা কম্বাইন কৰি আমি কি F proportional to Q1 Q2 by সরি r স্কয়ার আছে ইয়াতে আর ইয়াতে কি আছে F equal to K Q1 Q2 by r স্কয়ার ওলাইছি ঠিক আছে এতিয়া তোমাদের বল ওলাইছে ইয়াতে এটা কথা নোটিস কৰিবলগীয়া আছে ইয়াতে বল চোৱা বলটো কেনেকুৱা 1/r স্কয়াৰৰ সমানুপাতিক মানে r স্কয়াৰৰ ব্যস্তানুপাতিক কিন্তু 1/r স্কয়াৰ বুলি সমানুপাতিক তো ইয়াতে যেটো গ্ৰাফ হয় গ্ৰাফটো কেনেকুৱা এনেকুৱা হয় না এবাগে দূৰত্ব এবাগে বল দূৰত্ব যিমানে বাঢ়ি গৈ থাকে বল সিমানে কি কমি আহি থাকে মানে আধান দুটাৰ মানে মই যদি কি কৰোঁ আধান দুটাৰ দূৰত্ব চেঞ্জ কৰি দিওঁ কি কৰি দিওঁ চেঞ্জ আধান দুটা যদি মই এনেকুৱাকে চেঞ্জ কৰি দিওঁ তো যেনেকুৱাকে মই চেঞ্জ কৰি থাকিম বলটো কি হ'ব চেঞ্জ হৈ থাকিব প্ৰত্যেকটো মুহূৰ্তত বলটো কি হৈ থাকিব চেঞ্জ হৈ থাকিব তাৰ মানে কি এই বলটো যেতিয়া চাৰ্জে এনেকুৱা আধানবিলাকে মুভ কৰি আছে ইহঁতৰ দূৰত্ব চেঞ্জ হৈ আছে সেই ক্ষেত্ৰত সেই বল ইহঁত দুটাৰ মাজৰ যিটো বল আকৰ্ষণীয় হওক বা বিকৰ্ষণীয় হওক তো কি হ'ব সেই বলটো এটা পৰিৱৰ্তনশীল বল তেতিয়া যদি তোমাক কোনোবাই কৈছে কাৰ্য ওলাই দিয়া তুমি কি কৰিবা এতিয়াতো তোমাৰ এইটো ফিক্স নহয় এইটো চেঞ্জ হৈ আছে চাৰ্জটো এনেকৈ মুভ কৰি আছে বা এনেকুৱাকৈ ওচৰ চাপি আছে আৰু আমি জানো যে আৰ যেনেকুৱাকৈ বাঢ়ি গৈ থাকিব ফ'ৰ্চ তেনেকুৱাকৈ কি হৈ থাকিব কমি থাকিব আৰ যিমানে ক্ল'জ হ'ব কমি থাকিব ফ'ৰ্চ সিমানে বাঢ়ি গৈ থাকিব তো সেই ক্ষেত্ৰত তুমি বল কেনেকৈ উলিয়াবা ঠিক আছে তো চোৱা যে আমি কেনেকৈ লিখিম যে পৰিৱৰ্তন কি বলৰ মাপে কি কাৰ্য সম্পাদন কি সম্পাদন কাৰ্য সম্পাদন যে পৰিৱৰ্তনশীল বলৰ বাবে কাৰ্য সম্পাদন কেনেকৈ হ'ব চোৱা এই ক্ষেত্ৰত সদায় আমি কি কৰিলোঁ চোৱা যে ইয়াতে ধৰা তোমাৰ এটা কিবা এটা আধান আছে হয় না আৰু ইয়াতে কিবা এটা আধান আছে তো যেতিয়া এই আধান এনেকে মুভ কৰক বা তেনেকেই মুভ কৰক আমি কি কৰোঁ এই যিটো আধান সংযোগী ৰেখা আছে কাৰণ এই ৰেখাৰ মাজেৰে কি হ'ব ইয়াৰ হৰণ হ'বনে নাই এই হৰণৰ পৰা সৰু এটা কি কৰোঁ আমি এলিমেণ্ট যিটোক আমি ধৰা ডি আৰ বুলি লৈলোঁ ডি আৰ এই এলিমেণ্টটো আমি কি কৰিম ধৰিব যে এটা সৰু ইনষ্টেণ্টত সৰু এটা কি এলিমেণ্ট লৈ আৰু ইয়াৰ কাৰণে এই যিখিনি দূৰত্ব আছে এইখিনি কমপ্লিট কৰিবলৈ আমাৰ যিটো কাৰ্য চকুৰো ফৰ্মুলা কি জানো এফ ডট কি আহি যাব ডি আৰ হয় নে
যিহেতু আমাক কি লাগে মুঠ অল লাগে কাৰ্য লাগে এইটো এটা সৰু কাৰ্য এইটো এটা কেনেকুৱা কাৰ্য সৰু কাৰ্য আছে নে নাই সৰু কাৰ্য কাৰণ ইমানখিনি সৰু দূৰত্ব অতিক্ৰম কৰিবলৈ কাৰ্য মোৰ কিমান হ'ব সৰুৱেই হ'ব তো মোৰ মুঠ কাৰ্য মই কেনেকৈ ওলাম তো মুঠ কাৰ্য এই যে 5 টকাৰ কুকিজ ধনী মানুহে খায় নেকি নহয় গৰীব মানুহ মোৰ দৰে গৰীব মানুহে খায় তোমালোকৰ দৰে ধনী মানুহে নাখায় সেইকাৰণে বৌদ্ধিকত বুজিয়ে হয়নে এনেকুৱা নহয় চবে বুজি পাই দিয়াচোন চবে খালি পঢ়া পাতিত অলপ ব্যস্ত নহয় না সেইকাৰণে এফ ডট বি আৰ হয়নে না ইয়াতে কিমান আহি যাব ডব্লিউ ইজ ইকুৱেল টু এফ ডট বি আৰ সেইটো আহি গ'ল কাৰ্য ইণ্টিগ্ৰেশ্যন নাম্বাৰ ঠিক আছে তো আমি কি কৰিম যেতিয়া আমাৰ তাতে পৰিৱৰ্তনশীল বল আহিব এই পৰিৱৰ্তনশীল বলৰ ক্ষেত্ৰত আমি এটা কি ল'ম সৰু দৈৰ্ঘ্যৰ এলিমেণ্টছ ল'ম প্লাছ সেই দৈৰ্ঘ্যৰ এলিমেণ্ট লৈ এইখিনিৰ কাৰণে মুভমেণ্টৰ কাৰণে চাৰ্জ ইয়াৰে পৰা ইয়াতে আহক ইয়াৰে পৰা ইয়াতে আহক এইখিনিৰ কাৰণে সেই ক্ষুদ্ৰ নগণ্য দূৰত্ব এটা অতিক্ৰম কৰিবলৈ যিমান কাৰ্য কৰিব লাগিব সেই কাৰ্যখিনি প্ৰথমত ওলাম আৰু সেই কাৰ্যখিনি ওলোৱাৰ পিছত হ'ব এফ ডট ডি আৰ বাছ সেই কাৰ্যখিনি মই কি কৰি ধৰা কিউটো ইয়াৰে পৰা ইয়াতে গৈছে এই গোটেইখিনিৰ কাৰণে মই কি কৰি দিম ইণ্টিগ্ৰেশ্যন কৰি দিম ইণ্টিগ্ৰেশ্যন মানে যোগ কৰা এই সৰু সৰু কাৰ্যবোৰ মই কি কৰি দিম যোগ কৰি দিম তো যোগ কৰিবলৈ ইণ্টিগ্ৰেশ্যন ব্যৱহাৰ কৰিম আৰু ইণ্টিগ্ৰেশ্যন এনেকুৱাকৈ আমাৰ কাৰ্য আহিছে ঠিক আছে বুজি পাইছা এটা কনষ্টেণ্ট বলৰ দ্বাৰা কি কাৰ্য আছিল যে এফ ডট এছ আমি জানো ভেৰিয়েবল ফ'ৰ্চ যেতিয়া পৰিৱৰ্তনশীল মানে কি বল আহিব সেইটোৰ কাৰণে আমি কি কৰিম ইণ্টিগ্ৰেশ্যন ইউজ কৰিম সৰু এলিমেণ্ট ল'ম এতিয়া আমি শিকিম যে এই যে কাৰ্য হৈ আছে পৰিৱৰ্তনশীল বল কেনেকুৱা কেনেকুৱা পৰিৱৰ্তনশীল বল হৈ আছে মই তোমালোকক ইয়াতে যিটো এক্সাম্পল দিলোঁ এই বলটো যিটো বল আছে এই বলটোক আমি কি বুলি কওঁ যে স্থিতি বৈদ্যুতিক বল আৰু স্থিতি বৈদ্যুতিক বল কি এটা পৰিৱৰ্তনশীল বল এনেকুৱা আৰু ক'ত পাইছিলা মহাকৰ্ষণিক বলত পাইছিলানে তোমালোকে মহাকৰ্ষণিক বল পাইছিলা নে নাই আমাৰ কি আছিল যে এফ ইজ ইকুৱেল টু জি m1 m2 by r square so ইয়াতে f কি ইনভাৰ্সলি প্ৰপৰ্শনাল by r square হয় যেনেকুৱা স্প্ৰিং বল টানিবা যিমান টানিবা সিমান ফ'ৰ্চ লাগিব তো তাতেও বল কি হৈ আছে মানে দূৰত্বৰ সৈতে চেঞ্জ হৈ আছে তো এইবোৰ বল কি হয় পৰিৱৰ্তনশীল বল হয় আৰু ইয়াৰ দ্বাৰা যেটো কাৰ্য সম্পাদন হয় সেইটো আমি কেনেকৈ ওলাম এলিমেণ্ট ল'ম এলিমেণ্ট লৈ কাৰ্য এতিয়া আমি এই স্থিতি বৈদ্যুতিক বল যেটো আছে স্থিতি বৈদ্যুতিক বল তাৰে কাৰ্য উলিয়াই চাম যে কি একচুয়ালি যে স্থিতি বৈদ্যুতিক বলৰ দ্বাৰা সম্পন্ন হোৱা কাৰ্য হোৱা তোমালোকে হেণ্ডৰাইটিং আৰু স্পেলিং ইগনোৰ কৰিব লাগিব ঠিক আছে আৰু কেতিয়াবা কি হয় চোৱা মই এজ এ টিচাৰ দিনত ক্লাছ কৰিব লগা হয় টেছলাটো টাইম দিব লগা হয় কেতিয়াবা মাথাটো হেং মাৰি যায় তো স্পেচিয়েলি তোমালোকক মানে মই মেনশ্যন কৰি দিছোঁ হয়তো নিউমাৰিকেলছ কৰোঁতে এটা দুটা ভেলু ওপৰ নিচে হৈ যাব পাৰে সেইটো ইগনোৰ কৰিবা বা তোমালোকে ইউজুৱেলি কমেণ্টত জনাই দিব পাৰা যে ছাৰ ইয়াতে এনেকুৱা এনেকুৱা হ'ব পাৰে আমি ভিডিঅ'ৰ ডিছক্লেইমাৰত সেইটো দি দিব পাৰিম সেইটো আমাৰ কাৰণে হেল্প হ'ব মাইনাৰ মিষ্টেকছ হয় কেতিয়াবা ময়ো এটা হিউমেন হয় তোমালোকেও ৰবটটো নহয় তোমালোকেও হিউমেন তো হিউমেনৰ পৰা এৰাৰ হোৱাটো স্বাভাৱিক ঠিক আছে তো আমি কি কৰিম স্থিতি বৈদ্যুতিক বলৰ দ্বাৰা সম্পন্ন হোৱা কাৰ্য আমি ওলাম ঠিক তো ইয়াৰ কাৰণে চিনাৰিঅ চাম কেনেকুৱা চিনাৰিঅ ধৰা ইয়াতে এটা আধান আছে কিউ আৰু ইয়াতে এটা আধান আছে কিউ ইহঁতৰ মাজৰ এনেকুৱা এটা গ্যাপ আছে প্ৰাৰম্ভিক যেটো গ্যাপ আছে ইহঁতৰ সেইটো আমি ধৰি ললো যে প্ৰথমতে r1 মানে দূৰত্বত আছিলে
তো যিহেতু আধান দুটা কি ধনাত্মক, তো ই এটা আনটো কি কৰিব ৰিপেল কৰিব। তো ধুনীয়াকৈ পিউটো আধানটো কি হ'ব লাহে 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 ইয়াৰ বলৰ কাৰণে এক হিচাপে খুচৰি এটা কথা হচ্ছে যাৰ কাৰণে এইটো যাব লাগিছে। আমি ধৰি লৈছো যে এই মহাজন কি এই যিটো মহাজন আছে এইটো ফিক্স কি আছে ফিক্সড আছে, ই ধৰি লৈছো ফিক্সড আছে। তো ই ক'ত যাই আছে, ই এনেকুৱাকে ধৰা এই পজিশ্যনত এটা টাইমত আহে, এই পজিশ্যনত এটা টাইমত আহে। কি হ'ল এই পজিশ্যনত এটা টাইমত আহিব, কিউটো প্ৰথমত ইয়াতে আছে, তাৰপিছত লাহে 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 গৈ সেই পজিশ্যনত। ঠিক আছে, আৰু যেতিয়া সেই পজিশ্যনত আহিল ইহঁতৰ মাজত যিটো ফাইনেল দূৰত্ব সেইটো কিমান ইয়াত মই এটা ফাইট আগে দিছোঁ তোৰ তাতে আছে। তো আমাৰ উলিয়াব লাগে যে কিউটো যেতিয়া R1 দূৰত্বত আছিল ইয়াৰ পৰা যেতিয়া R2 দূৰত্বলৈ গ'ল ইয়াৰ মুঠ কাগজ কিমান দিছে এতিয়াতো উলিয়াব লাগে। ঠিক আছে, আমি উলিয়াম ইজিলি, কাৰণ আমি কি কৈছোঁ যে স্থিতি বৈদ্যুতিক বলৰ দ্বাৰা সম্পন্ন হোৱা কাৰ্যৰ স্থিতি বৈদ্যুতিক বল কেনেকুৱা এটা পৰিৱৰ্তন। ঠিক আছে, এতিয়া এনেকুৱা এটা সময় আহিব, এনেকুৱা এটা সময় আহিব যে আমাৰ কিউটো এই যে কিউটো আছে এই কিউটো ইয়াৰে পৰা যেতিয়া এনেকুৱাকৈ গৈ আছিল ধৰা মই এটা এই যেতিয়া কিউটো এইখিনিত আছে সেই ইনষ্টেণ্টটো মই ধৰিছোঁ, কি ধৰিছোঁ সেই ইনষ্টেণ্টটো ধৰিছোঁ যেতিয়া কিউটো ইয়াতে আছে আৰু ইহঁতৰ মাজৰ যিটো ছেপাৰেশ্যন ধৰা সেইটো সময়ত কি আছে আৰ আছে, কি আছিল আৰ আছে, সেইটো আমি ধৰিছোঁ। এইখিনি বুজি পাইছে চিনাৰিও, প্ৰথমত কিউটো ইয়াতে আছিল, কিউটো ইয়াৰে পৰা ধুনীয়াকৈ ফাইনেল ছেপাৰেশ্যন কিউটো আৰটোত গৈছে। মই ইহঁতৰ মাজৰ এটা চিন ধৰি লৈছোঁ যে যেতিয়া কিউটো ইয়াতে আছিল সিহঁতৰ মাজত দূৰত্ব আৰ আছে। আমি ধুনীয়াকৈ লিখে যে ধৰা হ'ল Q1 Q2 আৰু U1 আকানৰ মাজৰ প্ৰাৰম্ভিক কি দূৰত্ব কিমান আছে R1 আছিল আৰু ইহঁতৰ মাজৰ অন্তিম দূৰত্ব কিমান R, বুজি পাইছা? আমাৰ কি উলিয়াব লাগে স্থিতি বৈদ্যুতিক বলৰ দ্বাৰা সম্পন্ন হোৱা কাৰ্য, সেইকাৰণে আমি কি ধৰি লৈছোঁ R1 পৰা R2 লৈ যাওঁতে মাজত এক বিন্দু বিবেচনা কৰা হ'ল, য'ত Q1 আৰু Q2 মাজৰ দূৰত্ব কিমান, মাজৰ দূৰত্ব তোমাৰ এইখিনি দূৰত্ব এতিয়া লিখি ললোঁ। যেতিয়া R দূৰত্বত আছে সেই চিনটো মনত কৰা যে Q1 যাই ইয়াতে আছে, ইয়াতে ফ্ৰিজ, এতিয়া ফ্ৰিজ কৰা। যেতিয়া Q2 ইয়াতে আছে Q1 ইয়াতে আছে, ইহঁতৰ মাজৰ দূৰত্বও মোক দিয়া আছে, মই ইহঁতৰ মাজৰ বল ওলাব পাৰিমনে নাই, পাৰিম। মই কি কৈ দিলোঁ যে এই ক্ষেত্ৰত বা এই সময়ছোৱাত এই সময়ত ইহঁতৰ মাজৰ বল স্থিতি বৈদ্যুতিক বল হ'ব কিমান হ'ব যে F এর ম্যাগনেটিউড লইল ইজ ইকুয়াল টু কে, কি আছিল Q1 Q2 আর মাজত দূরত্ব কিমান আছিল R। ঠিক আছে, আমি বল ওলাই এতিয়া
বল যিহেতু ওলাইছোঁ চোৱা ইয়াতে আমি ইয়াক অলপ এই গোটেইখিনি অলপ কপি কৰি লওঁ এতিয়া বস্তুখিনি মোৰ বুজাওঁতে সুবিধা হ'ব নেক্সট পেজত আহি যোৱা য়েছ তো এতিয়া যিহেতু আমি বল ওলাইছোঁ সেই পইণ্টৰ পৰাও কি হ'ব লাহে 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 গৈ থাকিম আমি কি শিকিছোঁ পৰিৱৰ্তনশীল বলৰ যদি কাৰ্য ওলাব লাগে আমিও সৰু এটা কি ল'ব লাগে এলিমেণ্টছ ল'ব লাগে তো মই কি কৰিলোঁ কিউটোৰ পৰা এটা সৰু এলিমেণ্ট ল'লোঁ যে ইয়াৰ পৰা কিউটো ইয়াতেও আহিছে আৰু এই দূৰত্বটো কিমান ডি আৰ কিমান দূৰত্ব ডি আৰ আৰু যেতিয়া এই ডি আৰ কিউটো ইয়াতে আহিছে তো এই দূৰত্বখিনি কিমান হৈ যাব যে ইয়াৰে পৰা কিউ ওৱানৰ পৰা এই দূৰত্বখিনি কিমান হৈ যাব যে আৰ প্লাছ ডি আৰ হ'ব নে নাই হ'ব বঢ়িয়া বুজি পাইছা এতিয়া আমি কি লিখিম যে therefore কিউটোক আৰ প্লাছ আৰৰ পৰা আৰ প্লাছ ডি আৰ দূৰত্বলৈ আঁতৰাই নিবলৈ কৰিবলগীয়া কাৰ্য হ'ল কি হ'ব কাৰ্য যে আমি জানো যে এই কাৰ্যটো যিহেতু দূৰত্ব সৰু আছে কাৰ্যটো কি হ'ব আৰু ডি ডাব্লিউ ইজ ইকুৱেল টু কি হ'ব এফ ডট পি আৰ তো ইয়াতে কি আহিব এফ ভেক্টৰৰ মেগনিটিউড ডি আৰ ভেক্টৰৰ মেগনিটিউড আৰু লগতে আহিব কস থিটা যেহেতু চোৱা ই ইয়াৰ ওপৰত বল লগাইছে সেইটো ডিৰেকশ্যনত আৰু আধানটো মুভ কৰিছে সেইটো ডিৰেকশ্যন থিটা কিমান আহি যাব 0 ডিগ্ৰী থিটা যদি 0 ডিগ্ৰী হয় ডি ডাব্লিউ কিমান হৈ যাব এফ ডি আৰ কস 0 ডিগ্ৰী কস 0 হৈ যায় 1 তেতিয়াহ'লে ডি ডাব্লিউ কিমান হ'ব এফ ডি আৰ এতিয়া এফৰ মান বহাই দিয়া এফৰ মান কিমান আছিল সৰু দূৰত্ব একদম সৰু নগণ্য পইণ্টে ধৰিব পাৰে তো আমি এই চেল বলে ইউজ কৰিম যে কে কিউ ওৱান কিউ2 ডিভাইডেড বাই আৰ ইনটু ডি আৰ এইটো আহিল আমাক সৰু এটা কাৰ্য কিন্তু আমাক কি লাগে আমাক লাগে তোমাৰ টোটেল কি কাৰ্য তো টোটাল কার্সর কাটে আমি কি করেন ইন্টিগ্রেশন সো देयरफॉर q2 r1 পৰা r2 লৈ নিবলৈ কৰিবলগীয়া কাৰ্য হ'ব কি হ'ব the integration of dw is equal to integration of k q1 q2 by r square dr और बड़ा गोल है r1 बड़ा r2 ले लिमिट ठीक है सर dw पे क्या हो w ইয়াতে যিকোনো একটা নিকায় লতে এখানে কি থাকে কনস্ট্যান্ট থ্রু এর বাইরে গই k q1 integration of 1 by r square r1 पर r2 dr integration तो तुम्हारे जाना और ये by मार so this implies w is equal to क्या है वो k q1 q2 1 by r square का मैं क्या लिखो करो r2 के बाद minus जाते r1 जाते r2 जाते 3 this equals w is equal to हमें क्या लिखो करो k q1 q2 ইয়াতে সোয়া এইটো x টু দি পাওয়ার n ফর্মুলা নিচিনা দেখা যায় আছে x টু দি পাওয়ার n dx তো কি আছে ফর্মুলা x টু দি পাওয়ার n + 1 ডিভাইডেড বাই n + 1 and then simply কি লিখিম যে r টু দি পাওয়ার -2 + 1 ডিভাইডেড বাই -2 + 1 আর লিমিট কিমান আছে r1 পাওয়ার কিমান আছে n আছে -2 -2 + 1 -2 + 1 ঠিক আছে so w is equal to k q1 q2 जाता है r2 के बाद -1 आ जाता है -1
আৰু ইয়াতে R1 R2 যাৰ পিছত আমি ইয়াতে চাম যে W is equal to a minus 1 লৈ আহা minus k q1 q2 আৰু r to the power minus 1 আমি কি লিখিব পাৰো 1 by r ইয়াতে r1 ইয়াতে r it's simple next আমি কি লিখিম যে w is equal to minus k u1 u2 ইয়াতে কিমান একবার r2 লিখিম 1 by r2 minus r এর জায়গায় একবার কি লিখিম r1 লিখিম মাইনাস টু ভিতৰত লৈ লোৱাটো তোমালোকে কি চাবা যে k u1 u2 ইয়াতে কি আহিল 1 by r1 minus 1 by r a minus আৰু a minus এ প্লাস হৈ গ'ল একো আগত লৈ আহিলা আৰু ইয়াৰ আগতে তো মাইনাস যেটো প্লাস মাইনাস মাইনাস হবে একো এসো সেটল তো আমি কি চালো যে আমাৰ যেটো ওয়ার্ক ডান আহিল স্থিতি বৈদ্যুতিক বলৰ সেইটো কিমান W is equal to K Q1 Q2 1 by R1 1 by Y মানে আছে R ঠিক আছে এতিয়া ইয়াতে আছে মেইন খেলাটো ইয়া এনে বিলয় আগত কিতাপ লগাই তম 6 number is তোমালোকে ধুনীয়াকৈ বস্তুটো বুজিছ ইন্টিগ্ৰেশন কৰি আমি কি কাৰ্যবানখিনি ওলাইছো ইয়াতে এটা কথা মন কৰিবলগীয়া যে যেতিয়া আমি কি কৰি আছো ওয়ার্ক ডান কাৰ্যখিনি ওলাইছো কাৰ্য সম্পাদন কাৰ দ্বাৰা স্থিতি বৈদ্যুতিক বলৰ দ্বাৰা এইটো এটা ধ্ৰুৱক হয় না এইটো তো পৰিৱৰ্তন নহয় যিকোনো নিকায়ৰ বাবে এই দুটাও কি ধ্ৰুৱকে হয় যে আমি দুটা আধান লৈছো 1 কুলম আৰু 2 কুলমৰ তো এইটো 1 কুলম আৰু 2 কুলমে থাকিব বেলেগ তো আৰু ন ঠিক আছে কিন্তু মোৰ R1 আৰু R2 চেঞ্জ হ'ব পাৰি আছে না মোৰ আধান ইয়াতে নাথাকি ইয়াতেও থাকিব পাৰিলে হয় ইয়াতেও থাকিব পাৰিলে হয় আৰু ফাইনেল পজিশন ইয়াতেও থাকিব পাৰিলে হয় ইয়াতেও থাকিব পাৰিলে তাৰ মানে মোৰ R1 আৰু R2 কি হ'ব পাৰে চেঞ্জ হ'ব পাৰে তো মই কি চালু যে মোৰ যেটো কাৰ্য সম্পাদন হৈছে সেইটো মোৰ যেটো এটো R1 কি আছে প্ৰাৰম্ভিক অৱস্থা R2 কি আছে মোৰ অন্তিম অৱস্থা তাৰ মানে মোৰ যেটো কাৰ্য স্থিতি বৈদ্যুতিক বলৰ দ্বাৰা সেই কাৰ্যটো কোত ডিপেন্ড হৈ আছে প্ৰাৰম্ভিক আৰু অন্তিম যেটো অৱস্থা সেই দুটাৰ ওপৰতহে নিৰ্ভৰ কৰি আছে কাৰ্যটো আৰু এইটোৱে হল সংৰক্ষণশীল যেটো বল আছে তাৰ প্ৰাথমিক যেটো ক্যাৰেক্টাৰিস্টিক্স বৈশিষ্ট্য সেইটোৱে হল তোমাৰ কি এইটো যে যিকোনো সংৰক্ষণশীল বলৰ দ্বাৰা সম্পাদন হোৱা যেটো কাৰ্য এটো কাৰ ওপৰত নিৰ্ভৰ কৰে প্ৰাথমিক আৰু যেটো মানে তোমাৰ মানে প্ৰাৰম্ভিক আৰু যেটো অন্তিম বিন্দু তাতে নিৰ্ভৰ কৰে কিন্তু তুমি যদি এনেকুৱাকেও যোৱা যে Q2 আধানৰ পৰা তুমি গলা যে স্যার মই এনেকুৱাকে ঘূৰি যাও এনেকুৱাকে ঘূৰি যাও কিন্তু অন্তিম বিন্দু তো তোমাৰ এইটোৱে না মোৰ দূৰত্বটো তো R2 এইটোৱে থাকিল R2 তো চেঞ্জ হ'ল নেকি নহয় তুমি ধৰা এটাকে জিগজেগ যদি যোৱা যে মই এনেকুৱাকে যাম এনেকুৱাকে যাই ইয়াতে আহিম মই এনেকুৱাকে আহিম মোৰ কিবা ফৰক পৰিব নহয় কাৰণ অন্তিম বিন্দু তুমি ইয়াতে তোমাৰ দূৰত্ব R2 তো এইটোৱে থাকিল তুমি অন্তিম বিন্দুৰ পৰা তুমি কি কৰিলা যে না মই এনেকুৱাকে ঘূৰি যাম কিবা চেঞ্জ হ'ব নহয় প্ৰাৰম্ভিক বিন্দু তোমাৰ ইয়াতে অন্তিম বিন্দু তোমাৰ ইয়াতে R1 তো মোৰ যিমান আছিল R2 তো মানে তাৰ মানে তোমাৰ যেটো কাৰ্য সম্পাদন হৈছে এটো কাৰ ওপৰত নিৰ্ভৰ কৰি আছে এই যে প্ৰাথমিক বিন্দু আৰু এটো শেষৰ বিন্দু আছে প্ৰাৰম্ভিক আৰু যেটো অন্তিম বিন্দু আছে তাতে নিৰ্ভৰ কৰি আছে আৰু এনেকুৱা বল যাৰ দ্বাৰা সম্পন্ন হোৱা কাৰ্য প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুতহে নিৰ্ভৰ কৰে এই প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুত নিৰ্ভৰ কৰে প্লাস ইয়াৰ দ্বাৰা সম্পন্ন হোৱা কাৰ্য সেই পথত নিৰ্ভৰ নকৰে তেনেকুৱা বলক আমি কি বুলি কওঁ সংৰক্ষণশীল বল কনজাৰভেটিভ ফোর্স বুলি কোৱা হয় ইংলিছত তো স্থিতি বৈদ্যুতিক বল কেনেকুৱা ধৰণৰ বল এটা সংৰক্ষণশীল বল ই
ইয়াৰ দ্বাৰা যিমান কাৰ্য সম্পন্ন কৰিবা ষ্টাৰ্টিং পইণ্ট আৰু ফাইনেল পইণ্ট এই দুটাতে নিৰ্ভৰ কৰিব মাজৰ ৰাস্তা যা দি গৈ তুমি কাৰ্য সম্পাদন কৰিছা এইটো নিৰ্ভৰ নকৰে তো বুজি পাইছা এইখিনি বুজাবলৈ আমি এই কাৰ্যৰ যিটো ৰিলেশ্যন সেইটো ওলাইছো তো এতিয়া তোমালোকে ভালদৰে বস্তুখিনি বুজিব পাৰা যে সংৰক্ষণশীল বল কি যে সংৰক্ষণশীল বল কি যে যিবোৰ বলৰ দ্বাৰা সম্পাদন হোৱা কাৰ্য এটা কথা মনত ৰাখিবা সম্পাদন হোৱা কাৰ্য ডিপেণ্ড কৰিব ইনিচিয়েল আৰু ফাইনেল পইণ্ট বল নহয় তোমালোকে কি কোৱা যে সংৰক্ষণশীল বল প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুত কি কৰি আছে নিৰ্ভৰ কৰিছে বল ডিপেণ্ড কৰা নাই বলৰ দ্বাৰা কি কৰিছো আমি কাৰ্য কৰিছো সেই কাৰ্যটো ক'ত নিৰ্ভৰ কৰি আছে প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু তো আমি কি লিখি যে যিবোৰ বলৰ দ্বাৰা সম্পাদন হোৱা কাৰ্য প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু কাৰ্য সম্পাদন কৰিবলৈ এইটো কি কাৰ্য সম্পাদন কৰিবলৈ এই পথৰ ওপৰত নিৰ্ভৰ নকৰে তেনে বলক আমি কি বুলি কওঁ যে তেনে বলক সংৰক্ষণশীল বল বুলি কোৱা কেনেকুৱা বল বুলি কোৱা হয় সংৰক্ষণশীল বল বুলি কোৱা হয় বুজি পাইছানে তো উদাহৰণ কি হ'ব স্থিতিবৈদ্যুতিক বল মহাকৰ্ষণিক বল স্প্ৰিং বল তো এই গোটেইকেইটা বল কি সংৰক্ষণশীল বল এতিয়া যদি তোমাক কোনোবাই সোধে যে অসংৰক্ষণশীল বল কি হ'ব ইয়াৰে ওলোটা তেনেকুৱা বল কি কৰিব যে পথৰ ওপৰত নিৰ্ভৰ কৰিব অন্তিম আৰু প্ৰাৰম্ভিক বিন্দুত নপৰে কেনেকুৱা বল আছে ঘৰখন বল চোৱা এটা ৰাস্তা পুৰা এনেকুৱা অকৰ্মাকৰ আছে তো ইয়াতে বস্তু এটা লৈ যাবলৈ তোমাৰ কি বলটো বেছি লাগিবনে নাই এই পথৰ ওপৰত নিৰ্ভৰ কৰি আছে না নাই যদি এই বলটো একদম স্মুথ হয় তোমাৰ বলটো কিমান লাগিব কম লাগিব তো এই ঘৰখন বল কি এটা অসংৰক্ষণশীল বল ইয়াৰ প্ৰাৰম্ভিক অন্তিমৰ কোনো কথা নাই তুমি সেই ৰাস্তাত যেতিয়া যাবা ৰাস্তাৰ কাৰণে তোমাৰ ঘৰখন বল চেঞ্জ হৈ যাব বুজি পাইছা সান্দ্ৰতা বল এনেকুৱা বল সান্দ্ৰতা বল তাৰমানে তুমি বস্তু এটাক যেতিয়া লিকুইডত সোমাই দিয়া পানীত সোমাই দিয়া যদি মধুত সোমাই দিয়া বলটো লাহে লাহে পানীত সোমাই দিয়া বেছি স্পীডত পৰিব তো সেই ৰাস্তা সেই পথ ওপৰত নিৰ্ভৰ কৰি আছে না তো এইটো কি অসংৰক্ষণশীল বল তো আই হোপ তোমালোকে এই চেপ্টাৰটো এনজয় কৰিবা আমি ষ্টাৰ্ট কৰিলোঁ এই চেপ্টাৰটো তো ইনিচিয়েল আমি কি শিকিলোঁ আজি শিকিলোঁ আমি কাৰ্য কেনেকৈ সম্পাদন হয় কনষ্টেণ্ট বলৰ দ্বাৰা আৰু আমি কি ভেৰিয়েবল বল মানে পৰিৱৰ্তনশীল বলৰ দ্বাৰা আৰু আমি স্থিতিবৈদ্যুতিক বলৰ দ্বাৰা সম্পন্ন হোৱা কাৰ্যও চালোঁ আমি চালোঁ যে স্থিতিবৈদ্যুতিক বল কেনেকুৱা বল এটা সংৰক্ষণশীল বল ই প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু যিটো আছে তাতে ডিপেণ্ড কৰে সেই পথত ডিপেণ্ড নকৰে যি পথেদি গ'লে ভাই কাৰ্য সম্পাদন ঠিক আছে তো আমি নেক্সট ভিডিঅ'ত আমি চাম ইয়াৰ যিটো নেক্সট পাৰ্ট আছে স্থিতিবৈদ্যুতিক শক্তি তাৰপিছত স্থিতিবৈদ্যুতিক বিভৱ এই গোটেইখিনি পাৰ্ট আমি চাম এইটো বহুত ধুনীয়া চেপ্টাৰ হয় বহুত কনচেপ্টছ আছে তোমালোকে ভালদৰে কনচেপ্টছখিনি ল'বা আই হোপ তোমালোকে চাই আছা ৰেগুলাৰ ভিডিঅ'ছখিনি আৰু এনেদৰে আহি থাকিব আমাৰ পেজ বাঢ়িব আমাৰ আপলোডৰ যিটো মানে ফ্ৰিকুৱেঞ্চি এইটোও বাঢ়িব তো আই হোপ তোমালোকৰ বন্ধুবোৰকো শ্বেয়াৰ কৰি আছা তেওঁলোকক শ্বেয়াৰ কৰিবা যোনে টিউশ্যন ল'ব পৰা নাই বা মানে তোমাৰ কি কয় কোনো প্ৰাইভেট ছাপোৰ্ট ল'ব পৰা নাই তেনেকুৱা ক্ষেত্ৰত তোমালোকে হেল্প মানে আমাৰ যিটো ভিডিঅ' আছে অবভিয়াছলি হেল্প কৰিব বুলি ভাবিছোঁ আৰু কিছুমানৰ হয়তো হেল্প কৰিও আছে বুলি ভাবি আছোঁ বহুতে কমেণ্ট কৰে যিটো আমাক এনকাৰেজ কৰে তোমালোকে এই কমেণ্ট লাইক শ্বেয়াৰ কৰি থাকিবা আমাক এনকাৰেজ আৰু মটিভেট কৰি থাকিবা চ' থেংক ইউ ভেৰি মাছ নেক্সট ভিডিঅ'লৈ